নমস্কাৰ বন্ধুসকল, জ্ঞান জগত চেনেললৈ মই অক্ষয়জ্যোতি নাথে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি একচুৱেলি ভিডিঅ'টো অলপ মই বাহিৰত বনাইছোঁ। মই আহিছিলোঁ বেলেগ ফাললৈ, তাতে ভাবিলোঁ যে নাই আজি ভিডিঅ'টো এনেকুৱা বাহিৰৰ বেকগ্ৰাউণ্ডে বনাই দিলে ভাল হ'ব। সেইকাৰণে আজি এই ভিডিঅ'টো এনেকুৱাকৈ বনাব ওলাইছোঁ। একচুৱেলি যেতিয়াৰ পৰা নেকি পুলিচৰ ৰিজাল্ট দিলে তেতিয়াৰ পৰাই মানুহবোৰে ধৰক ফেচবুকতে খুবেই তৰ্ক বিতৰ্ক কৰি আছে কাষ্ট চিষ্টেমক লৈ। স্পেচিয়েলি ধৰক কিছুমানে কৈছে যে জেনেৰেল হোৱাৰ কাৰণে তেওঁ চাকৰি নাপালে, আৰু সাধাৰণতে ইয়াৰ ক্ষেত্ৰত ST/SC খিনিক বেছিকৈ দোষাৰোপ কৰা হৈছে যে তেওঁলোকে কম নম্বৰ পাই চাকৰি পাইছে, আৰু আমি ইমান বহুত নম্বৰ পোৱাৰ পিছত আমি চাকৰি পোৱা নাই। সকলোৱে দুখন ফটোক লৈ প্ৰায় ধৰক কুৱেশ্যন কৰি ফুৰিছে যে জেনেৰেলজনে 70 বা 80 নম্বৰ পায়ো চাকৰি নাপালে, কিন্তু ST বা SC জনে 30 বা 40 নম্বৰ পাই চাকৰি পাই গ'ল। আৰু এই ক্ষেত্ৰত সকলোৱে ধৰক ভাৰতৰ কাষ্ট চিষ্টেমকে সাধাৰণতে দোষাৰোপ কৰিছে। প্ৰায়বোৰ মানুহে কৈছে যে ভাৰতৰ কাষ্ট চিষ্টেমটো উঠাই দিব লাগে, কাৰণ এই কাষ্ট চিষ্টেমৰ বাবেই যোগ্যজনে ধৰক চাকৰিৰ পৰা সদায় বঞ্চিত হৈ আহিছে। এতিয়া আচল কথাটো হ'ল এইটো যে আমি ধৰক যিটো কাষ্ট চিষ্টেমত চলি আছোঁ ইমান দিনৰ পৰা, সেই কাষ্ট চিষ্টেমটো একচুৱেলি ভুল হয়। ধৰ্মীয় গ্ৰন্থত আমাৰ যিটো কাষ্ট চিষ্টেমৰ বিষয়ে উল্লেখ আছে, সেইটো কাষ্ট চিষ্টেম আৰু আমি বৰ্তমান সময়ত চলাই থকা কাষ্ট চিষ্টেমটো সম্পূৰ্ণ বেলেগ হয়। আমি ইমান দিনে এটা ভুল কাষ্ট চিষ্টেমত জীয়াই আছোঁ। এতিয়া কুৱেশ্যনটো হ'ল এইটো যে ভাৰতৰ এই কাষ্ট চিষ্টেমৰ বাবে ST/SC বোৰে চৰকাৰী সা সুবিধা বা চৰকাৰী চাকৰিবোৰ বেছিকৈ পাইছে নেকি? জেনেৰেল বা মেৰিট থকা মানুহখিনি এই কাষ্ট চিষ্টেমৰ বাবেই বঞ্চিত হৈছে নেকি? ভাৰতৰ কাষ্ট চিষ্টেমৰ হিষ্ট্ৰী কি, বা ভাৰতত কাষ্ট চিষ্টেমটো আনিব লগা হ'ল? ধৰ্মীয় গ্ৰন্থত কাষ্ট চিষ্টেমৰ বিষয়ে কি উল্লেখ আছে? আদি সকলোবোৰ কথাৰ বিষয়ে আজি আমাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে আহক আজি কিছু নতুন কথা শিকোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি জানি লওঁ যে কাষ্ট শব্দটোৰ অৰ্থ কি। কাষ্ট শব্দটো একচুৱেলি আহিছে পৰ্তুগীজ শব্দ কাষ্টাৰ পৰা, যাৰ অৰ্থ হ'ল ৰেচ, ব্ৰিড বা লিনেজ। অৰ্থাৎ আপুনি কোনটো জাতি বা কোনটো প্ৰজাতি হয়, এই কাষ্ট শব্দটোৱে সেইটোকে বুজায়। এতিয়া কাষ্ট শব্দটো কোৱাৰ লগে লগে ধৰক আহে বৰ্ণ। বৰ্ণ মানে হ'ল গাৰ ৰং বা মানুহজনৰ অকুপেশ্যন কি, মানুহজনে কি কৰি খায়, তেওঁ কি কাম কৰে। বৰ্ণ শব্দটোৱে সেইটো বুজায়। বৰ্ণ হ'ল 4 প্ৰকাৰৰ: ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। আগৰ দিনত যিখিনি মানুহে ধৰক পূজা অৰ্চনা কৰিব পাৰিছিল বা যাৰ নেকি অলপমান শিক্ষা দীক্ষা আছিল, তেওঁলোকক সাধাৰণতে ব্ৰাহ্মণ বনাই দিয়া হৈছিল। আৰু যিখিনি মানুহে ধৰক গাৰ বল আছিল, যাৰ নেকি ধৰক যুদ্ধ কৰিব পাৰিছিল, তেওঁলোকক ক্ষত্ৰিয় বনাই দিয়া হৈছিল। আৰু যিখিনি মানুহে নেকি ধৰক খেতি বাতি কৰিছিল বা বেপাৰ বাণিজ্য কৰিছিল, তেওঁলোকক বনাই দিয়া হৈছিল বৈশ্য। আৰু এই গোটেই তিনিটা মানুহখিনিক যোনে সেৱা কৰে, যিয়ে নেকি সমাজৰ সৰু সুৰা কাম কৰি চলি থাকে, তেওঁলোকক বনাই দিয়া হৈছিল ক্ষুদ্ৰ। অৰ্থাৎ এটা সময় আছিল যেতিয়া নেকি ধৰক মানুহবোৰক তেওঁৰ কৰ্মদক্ষতা বা তেওঁৰ গুণৰ হিচাপত কামবোৰ ভগাই দিয়া হৈছিল। যদি এজন ক্ষুদ্ৰ তেওঁ যদি ভালকৈ পঢ়া শুনা কৰিব পাৰিছিল বা তেওঁ যদি পূজা অৰ্চনা কৰিব পাৰিছিল, তেনে তেওঁক ব্ৰাহ্মণ বনাই দিয়া হৈছিল। বা এজন যদি ক্ষত্ৰিয় তেওঁ যদি খেতি বাতি কৰিছিল বা ধৰক তেওঁ যদি বেপাৰ বাণিজ্য কৰিব পাৰিছিল, তেনে তেওঁক বৈশ্য বনাই দিয়া হৈছিল। অৰ্থাৎ মানুহবোৰে ধৰক নিজৰ কোৱালিফিকেশ্যনৰ হিচাপত বস্তুবোৰ বা নিজৰ মনৰ হিচাপত সেই কামবোৰ কৰিব পাৰিছিল। মানে কথাটো হ'ল এইটো যে মানুহজনৰ কৰ্মদক্ষতা হিচাপত তেওঁ বিচাৰিলে তেওঁ নিজৰ বৰ্ণটো চেঞ্জ কৰি ল'ব পাৰিছিল। উদাহৰণস্বৰূপে আমি মহাভাৰত লিখা ব্যাসদেৱৰ কথা ক'ব পাৰোঁ। তেওঁ এজন ক্ষুদ্ৰ আছিল। তেওঁ মাছমৰীয়া ঘৰত জন্ম লাভ কৰিছিল, আৰু পিছত তেওঁ ধৰক পঢ়া শুনা জনাৰ বাবেই হওক তেওঁ এটা সময়ত গৈ ব্ৰাহ্মণ হৈছিল বা তেওঁ এজন ঋষি হৈছিলগৈ। অৰ্থাৎ তেওঁ প্ৰথমে বৰ্ণ আছিল ক্ষুদ্ৰ, কিন্তু পিছত তেওঁ পঢ়া শুনা জনাৰ বাবেই এটা সময়ত গৈ তেওঁ ব্ৰাহ্মণ হৈছিলগৈ। এটা কথা মনত ৰাখিব যে মানুহে বিচাৰিলে নিজৰ বৰ্ণটোহে চেঞ্জ কৰিব পাৰিছিল, কিন্তু তেওঁ জাতি বা যিটো কাষ্ট আছিল, সেই কাষ্টটো কিন্তু তেওঁ কেতিয়াও চেঞ্জ কৰিব নোৱাৰে। সময়ৰ লগে লগে বৰ্তমান সময়ত এই কাষ্ট আৰু বৰ্ণ যি নেকি দুটা অলপমান বেলেগ বেলেগ আছিল, এই দুটা প্ৰায় একেই হৈ গ'লগৈ। আৰু বৰ্তমান সময়ত আমি কাষ্ট বা বৰ্ণটোক প্ৰায় একে বুলিয়ে ভাবোঁ। আৰু আমি কিছুমান এটা জন্মতে আমি ডিচাইড কৰি দিওঁ যে সেইটো কি বৰ্ণৰ হ'ব, কিন্তু জেনেৰেলি আমি জন্মতে কোনো এজন মানুহক তেওঁ বৰ্ণ কি হ'ব সেইটো আমি কেতিয়াও ডিচাইড কৰিব নোৱাৰোঁ। কাৰণ ডাঙৰ হৈ তেওঁ কি কৰিবগৈ বা তেওঁ গাৰ ৰংটো কেনেকুৱা হ'ব, আমি জন্মতে সেইটো কথা কেতিয়াও ক'ব নোৱাৰোঁ। এইটো কথা ভাগৱত গীতাৰ 13 নম্বৰ অধ্যায়ৰ 4 নম্বৰ চেপ্টাৰত লিখা আছে যে মানুহবোৰক ভাগ কৰা হৈছে তেওঁলোকৰ বৰ্ণ আৰু তেওঁলোকৰ গুণৰ ওপৰত। গতিকে কোনো এজন ব্যক্তি জন্মতে আমি কেতিয়াও ডিচাইড কৰিব নোৱাৰোঁ যে তেওঁ কি কেটেগৰীত পৰিব। চাবলৈ গ'লে সেই সময়ৰ কাষ্ট চিষ্টেমটো ঠিকেই আছিল। মানুহবোৰে ধৰক যি কাম কৰে সেই কামৰ হিচাপত তেওঁলোকৰ কাষ্টটো নিৰ্ধাৰণ কৰা হৈছিল, আৰু যদি তেওঁলোকে বিচাৰে তেন্তে তেওঁলোকৰ সেই কাষ্টটো চেঞ্জো কৰিব পাৰিছিল। কিন্তু লাহে লাহে ধৰক এইবোৰ সময়ৰ গতিত সলনি হ'বলৈ ধৰে।
আপাৰ কাষ্টৰ মানুহবোৰে লোৱাৰ কাষ্টৰ মানুহবোৰক শোষণ বা ঘিণ চকুৰে চাবলৈ ধৰে, যাৰ ফলত নেকি এটা সময়ত ভাৰতৰ এক বৃহৎ পৰিমাণৰ লোৱাৰ কাষ্ট হিন্দু মানুহ বেলেগ ধৰ্ম বুদ্ধিজম বা জৈনিজম আদিবোৰলৈ তেওঁলোক কনভাৰ্ট হৈ যায়গৈ। কিন্তু পৰিস্থিতি অধিক বেয়া হয় ব্ৰিটিছসকল অহাৰ পিছতহে। ব্ৰিটিছসকল নেকি যেতিয়া ভাৰতলৈ আহে তেতিয়া তেওঁলোকে ভাৰতখনৰ সমাজ সংস্কাৰৰ বাবে নানা ধৰণৰ কাম কাজ কৰিব বিচাৰে। কিন্তু এই ক্ষেত্ৰত তেওঁলোকৰ প্ৰব্লেম এটা হ'ল যে ভাৰতৰ কাষ্ট ছিষ্টেমটোক লৈ তেওঁলোকে কাষ্ট ছিষ্টেমটোক প্ৰতি খুবেই এটা কনফিউজ হৈ গ'ল। আৰু তেওঁলোকে এই ক্ষেত্ৰত সহায় বিচাৰিলে ভাৰতৰ সেই সময়ৰ পঢ়া শুনা জনা ব্ৰাহ্মণসকলৰ পৰা। আৰু ব্ৰাহ্মণসকলে কৰিলে কি যে তেওঁলোকে নিজকে আপাৰ কাষ্টত ৰাখি বাকীবোৰক তেওঁলোকে লোৱাৰ কাষ্টত বনাই দিলে। আৰু এনে হোৱাৰ বাবে ভাৰতৰ এই কাষ্ট ছিষ্টেমটোৱে ভাৰতৰ সমাজত বহুত বেয়াকৈ এফেক্ট কৰিছিল। যিহেতু ব্ৰাহ্মণসকলে ধৰক আগৰে পৰা পঢ়া শুনা জানিছিল, গতিকে তেওঁলোকে নিজকে সদায় ওপৰত ৰাখিছিল আৰু বাকী কাষ্টকেইটাই ধৰক ভালকৈ পঢ়া শুনা নজনাৰ বাবে তেওঁলোকক সদায় তলত ৰাখিছিল। আৰু ব্ৰাহ্মণসকলে নিজে নিজে কিছুমান নীতি নিয়ম বনাইছিল আৰু সেই নীতি নিয়মবোৰেই সমাজত জাপি দিছিল, সকলোকে এই নীতি নিয়মবোৰ মানি চলিবলৈ বাধ্য কৰাইছিল। কাষ্ট ছিষ্টেমত মেইনলি 4টা ভাগ আছে, কিন্তু আৰু এটা ভাগ আছে যাক নেকি ধৰক দলিত বুলি কোৱা হয়। সাধাৰণতে এই দলিতক সাধাৰণতে কাষ্ট ছিষ্টেমত ধৰা নহয়, সিহঁতক সাধাৰণতে অস্পৃশ্য বা অবৰ্ণ বুলি কোৱা হয়। আমাৰ নৰ্থ ইষ্টতে হওক বা আমাৰ অসমতে হওক সাধাৰণতে এই আপাৰ কাষ্ট লোৱাৰ কাষ্ট ছিষ্টেমটো ইমান নাই, কিন্তু অন্ধ্ৰপ্ৰদেশ মধ্যপ্ৰদেশ বা ৰাজস্থান আদিবোৰ ক্ষেত্ৰত এই আপাৰ কাষ্ট লোৱাৰ কাষ্ট ছিষ্টেমটো বহুত বেছিয়ে আছে আৰু এই বস্তুটো এতিয়াও আছে। আগৰ দিনত লোৱাৰ কাষ্ট মানুহে আপাৰ কাষ্ট মানুহক চুব নোৱাৰিছিল বা লোৱাৰ কাষ্ট মানুহৰ গাত চাহটো যদি আপাৰ কাষ্ট মানুহৰ গাত পৰে তেন্তে আপাৰ কাষ্ট মানুহজনে গংগা জলে নিজৰ গাটো শুদ্ধি কৰিব লাগিছিল। লোৱাৰ কাষ্ট মানুহে চেণ্ডেল পিন্ধিব নোৱাৰিছিল বা তেওঁলোকক মন্দিৰত সোমোৱাত বাধা আছিল আৰু তেওঁলোক সাধাৰণতে গাঁৱৰ বাহিৰত তেওঁলোকক ৰখোৱা হৈছিল। মানে ধৰক অনেক শাস্তি বা অনেক অসুবিধাৰ মাজত আগতে লোৱাৰ কাষ্ট মানুহবোৰে সাধাৰণতে জীৱন যাপন কৰিছিল। আৰু এনে ধৰক অসমানতা বা এনেকুৱা ধৰক ভেদভাৱৰ বাবেই আম্বেদকাৰে ভাৰতলৈ নিলে ৰিজাৰ্ভেশ্যন, আৰু যাৰ বাবে নেকি ইয়াক এইকাৰণে অনা হ'ল যাতে মানুহবোৰ যাতে সমান হয়। এতিয়া আজিৰ এই সমাজত হৈছে কি, এইটো কথা সঁচা যে আজিৰ তাৰিখত ST SC মানুহখিনিয়ে বাকী মানুহখিনিতকৈ অকণমান বেছি ধৰক চৰকাৰী চাকৰি পাইছে। কিন্তু এইটো কথাও সঁচা যে তেওঁলোকৰ আগৰ পূৰ্ব প্ৰজন্মই ধৰক সমাজত লোৱাৰ কাষ্ট হোৱাৰ বাবে যিখিনি ধৰক অপমান বা যি ধৰক লঘু লাঞ্ছনা সহ্য কৰিছিল তাৰে বৰ্তমান সুফল পাই আছে বৰ্তমানৰ এই জেনেৰেশ্যনটোৱে। আৰু এই জেনেৰেল মানুহখিনিয়ে বা ধৰক যিখিনি আপাৰ কাষ্ট মানুহখিনিয়ে এইকাৰণে দুখ ক'ব লগা হৈছে কাৰণ তেওঁলোকৰ উপৰি পুৰুষে এই লোৱাৰ কাষ্ট মানুহখিনিক আগতে বহুত দুখ দি থৈছিল। আৰু আপুনি কি ভাবে যে বৰ্তমান এই সময়ত বৰ্তমান এই সমাজত আপাৰ কাষ্ট লোৱাৰ কাষ্ট ছিষ্টেমটো নাই নেকি? আজি এই তাৰিখত আপুনি কেইজন জেনেৰেল ল'ৰাক কলিতা হওক বামুণ হওক তেওঁলোকে লোৱাৰ কাষ্ট ST হওক SC হওক ছোৱালীক বিয়া পতা দেখিছে বাৰু? আৰু যদিও এইটো কথা পাৰ্চনেল হয় মানে ধৰক তেওঁলোকৰ নিজৰ ইচ্ছা, কিন্তু তথাপিতো কিছুমান মই এনেকুৱা সম্পৰ্কও দেখিছোঁ যে তেওঁলোকৰ কাষ্ট বেলেগ হোৱাৰ কাৰণে বা ছোৱালীজনী লোৱাৰ কাষ্ট হোৱাৰ কাৰণে তেওঁলোকৰ সম্পৰ্ক ভাগি গৈছে আৰু ঘৰৰ পৰা তেওঁলোকক বিয়া পাতিব নিদিয়ে। এতিয়া আজিৰ এই সমাজত এইটো এতিয়াও আছে যে লোৱাৰ কাষ্টৰ মানুহে বনোৱা বস্তু আপাৰ কাষ্টৰ মানুহে নাখায়, লাগে কি যিমানে চাফ চিকুণকৈ বা যিমানে ভালকৈ নবনাওক কিয়, কিন্তু সেইজন ভকতে হোটেলত গৈ কিন্তু যি টি বস্তু খাই দিব পাৰে, লাগে কি সেই বস্তুবোৰ ধৰক মিয়াই নবনাওক কিয়। হোটেলত খালে তেওঁলোকৰ কিন্তু ধৰক কোনো জাত পাত বা ধৰক তেওঁলোকৰ কোনো জাতি গুচি নাযায়, কিন্তু এজন লোৱাৰ কাষ্টৰ মানুহে বনোৱা বস্তু খালেই তেওঁলোকৰ ঢেৰ প্ৰব্লেম আহি যায়। বৰ্তমান এই সময়ত সমাজত ধৰক লাহে লাহে ভেদভাৱ বা উচ্চ নিচ বা আপাৰ কাষ্ট লোৱাৰ কাষ্ট ছিষ্টেমটো লাহে লাহে কমি কমি আহিছে। গতিকে চৰকাৰেও এটা কাম কৰিব লাগে যে যিবোৰ নেকি ধৰক ৰিজাৰ্ভেশ্যন আছে ST SC কাৰণে সেই ৰিজাৰ্ভেশ্যনবোৰ লাহে লাহে কমাই নিব লাগে। নহ'লে যদি সদায় এনেকৈ থাকে তেনেহ'লে সমাজত যিবোৰ নেকি জেনেৰেল কাষ্ট বা যাৰ নেকি মেৰিট আছে, যোনে নেকি যোগ্যতা ভিত্তিত চাকৰি পাব লাগে, তেওঁলোকে সদায় এনেকৈয়ে বঞ্চিত হৈ থাকিব। গতিকে মই এইটো কথাই ক'ম যে প্ৰথমে এজন ভাল মানুহ হওক, এজন ভাল মানুহ হ'লেহে সমাজখন ভালকৈ চলি থাকিব। এই উচ্চ নিচ ভেদাভাৱ আদিবোৰ আগৰ দিনৰ আছিল, গতিকে আজি এই সময়ত এনেকুৱা কাম কৰি ধৰক লোকচানটো কিন্তু নিজৰে আছে সকলোৰে। গতিকে নিজেও ভালকৈ থাকক, সমাজখনকো ভালকৈ চলাই নিয়ক বা বাকী মানুহবোৰকো ভালকৈ জীয়াই থাকিব দিয়ক। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা চাগে আপোনালোকে কিছু অলপ নতুন কথা হ'লেও শিকিব পাৰিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় আই অসম।